হেল্ল' আমি ল্যান্ড ৰিফৰ্মছ ইন ইণ্ডিয়া এই টপিকটোৰ ওপৰত ডিছকাছ কৰি আছিলোঁ আৰু আজি আমি ডিছকাছ কৰিম ইমপ্লিমেণ্টেশ্যন অফ ল্যান্ড ৰিফৰ্মছ ইন ইণ্ডিয়া। ভাৰতবৰ্ষত কেনেদৰে ভূমি সংস্কাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল আৰু তাৰ ৰিজাল্টছসমূহ কি কেনেকুৱা ধৰণৰ ৰিজাল্টছ পালে। আমি চিম্পলি ক'বলৈ গ'লে আমি ইভালুৱেট কৰিম ল্যান্ড ৰিফৰ্মছ মেজাৰ মূল্যায়ন। ঠিক আছে, আমি অলৰেডি কেনেকুৱা ধৰণৰ ভূমি নীতি প্ৰচলন কৰিছিল সেই বিষয়ে ডিছকাছ কৰিছোঁৱেই। একচুৱেলি ইণ্ডিয়াত ভাৰতবৰ্ষৰ ভূমি আইন প্ৰণয়ন কৰা হৈছিল। ভূমি আইনক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ সময়ৰ দিশৰ পৰা। দেৰ আৰ টু স্পেলছ অফ ল্যান্ড ৰিফৰ্ম লেজিছলেশ্যন ইন ইণ্ডিয়া। প্ৰথমটো ডিউৰিং 1950s প্ৰথমটো, আৰু ছেকেণ্ডটো আমি 1970s দুটা ভাগত ভাগ কৰিছোঁ সময়ৰ ভিত্তিত। 1950s যিখিনি ভূমি নীতি বা ভূমি সংস্কাৰ আইন প্ৰণয়ন কৰা হৈছিল সেই আইনৰ অধীনত এবলিশ্যন অফ ইণ্টাৰমিডিয়েৰিজ মধ্যস্বত্ব প্ৰথাৰ বিলুপ্তি সাধনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। মানে মধ্যস্বত্ব প্ৰথা যিটো জমিদাৰ মহাজন ৰায়তোৱাৰী প্ৰথা আছিলে সেই প্ৰথাৰ বিলুপ্তি সাধনৰ বাবে আইন প্ৰণয়ন কৰিছিল। ছেকেণ্ড, ছিকিউৰিটি অফ টিনেন্টছ, যিখিনি ক্ষুদ্ৰ কৃষকসকলৰ টিনেন্টছবিলাকৰ ক্ষুদ্ৰ কৃষকসকলৰ সুৰক্ষাৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছিল। চিলিং অন হোল্ডিংছ, সেইদিনা আমি পঢ়িছিলোঁ চিলিং অন হোল্ডিংছ মিনছ এজন কৃষকে সৰ্বোচ্চ কিমান ভূমি তেওঁৰ অধীনত ৰাখিব পাৰে তাৰ এটা সীমা নিৰ্ধাৰণ কৰি দিছিল। আৰু সেই সময়ত 1950s যিসমূহ ভূমি আইন প্ৰচলন হৈছিল সেই ভূমি আইনে এই দিশটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। আৰু একেবাৰে শেষত আছিলে গ্ৰাণ্টছ অফ অ'নাৰশ্বিপ অফ লেণ্ড, ভূমিৰ মালিকী স্বত্ব প্ৰদানৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছিল। তাত আমি কি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ যিটো ভূমি আইন প্ৰচলন হৈছিল, ভূমি আইন প্ৰণয়ন কৰিছিল, সেই আইনসমূহক আমি দুটা ভাগত ভাগ কৰিছোঁ মেইনলি। প্ৰথম হৈছে 1950 চনৰ সময়ত ভূমি আইনসমূহ, আৰু দ্বিতীয়টো হৈছে 1970s 70 দশকৰ ভূমি আইনসমূহ। আৰু 50ৰ দশকৰ ভূমি আইনসমূহে এই চাৰিটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিছিল। আৰু 1970s যিখিনি ভূমি আইন প্ৰচলন হৈছিল তাত বিশেষভাৱে গুৰুত্ব আৰোপ দিয়া বিষয়টো হৈছে চিলিং অন লেণ্ড হোল্ডিংছ, অৰ্থাৎ এজন কৃষকে সৰ্বোচ্চ কিমান ভূমি নিজৰ অধীনত ৰাখিব পাৰিব সেই সম্পৰ্কে আইন প্ৰণয়ন কৰা হৈছিল। ঠিক আছে, আৰু এই ভূমি আইনসমূহৰ জৰিয়তে এইবোৰ লেণ্ড ৰিফৰ্মছ মেজাৰ্ছৰ জৰিয়তে ভাৰতবৰ্ষত কেনেধৰণৰ কৃষিখণ্ডত প্ৰভাৱ পৰিলে, এই আইনসমূহ সফল নে বিফল হ'ল সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। ঠিক আছে, এট প্ৰেজেণ্ট দেয়াৰ আৰ মোৰ দেন 200 laws ৰিগাৰ্ডিং লেণ্ড ৰিফৰ্মছ মেজাৰ্ছ। ভাৰতবৰ্ষত বৰ্তমান 200টা তেনেধৰণৰ বিভিন্ন আইন প্ৰণয়ন হৈ আছে যিবিলাকে ভূমি সংস্কাৰৰ বিভিন্ন দিশক সাঙুৰি বা অন্তৰ্ভুক্ত কৰি লৈছে। আৰু সেই লসমূহ সংবিধানসন্মত হয়, সংবিধানৰ 9th শিডিউলত অন্তৰ্ভুক্ত হৈ আছে। ঠিক আছে, এতিয়া চোৱা, এতিয়া ভূমি আইনসমূহ প্ৰচলন হোৱাৰ ফলত ভাৰতবৰ্ষৰ কৃষিখণ্ডত কেনেকৈ ধৰণে পৰিৱৰ্তন আহিছে। ফাৰ্ষ্ট যিটো প্ৰণয়ন হৈছিলে এবলিশ্যন অফ ইণ্টাৰমিডিয়েৰিজ, মধ্যস্বত্ব প্ৰথাৰ বিলোপ সাধনৰ বাবে জমিদাৰসকল মহাজনসকলক আঁতৰ কৰিবৰ বাবে মধ্যস্বত্ব প্ৰথাৰ বিলোপ সাধনৰ বাবে যি আইন গ্ৰহণ কৰিছিল, আইন প্ৰণয়ন কৰিছিল, সেই আইনসমূহৰ জৰিয়তে সেই ভূমি সংস্কাৰৰ জৰিয়তে ভাৰতবৰ্ষত প্ৰায় 692 লাখ হেক্টৰ কৃষিভূমি মধ্যভোগীসকলৰ হাতৰ পৰা চৰকাৰে নিজৰ হাতলৈ আনিছিল। মধ্যস্বত্ব প্ৰথাৰ বিলোপ সাধনৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰায় 692 লাখ হেক্টৰ কৃষিভূমি মধ্যভোগীসকলৰ হাতৰ পৰা উচ্ছেদ কৰা হৈছিল। ঠিক আছে, এইটো হৈছে এবলিশ্যন অফ ইণ্টাৰমিডিয়েৰিজ ল'। তাৰপিছত যি চিলিং অন লেণ্ড হোল্ডিংছ আছিলে, এজন কৃষকে সৰ্বাধিক কিমান ভূমি নিজৰ হাতত ৰাখিব পাৰে তাৰ যেতিয়া উচ্চ সীমা এটা নিৰ্ধাৰণ কৰি দিছিল, সেই উচ্চ সীমাটো নিৰ্ধাৰণ কৰাৰ পাছত প্ৰায় 30 লাখ হেক্টৰ কৃষিভূমি ছাৰপ্লাছ হিচাপে, ৰাহি কৃষিভূমি হিচাপে চিহ্নিত হৈছিল।
বুজি পাইছানে যে 30 লাখ হেক্টৰছ had been declared as surplus over ceiling যেতিয়া ভূমি মালিকী স্বত্বৰ উচ্চ সীমা এটা নিৰ্ধাৰণ কৰি দিছিল উচ্চ সীমা নিৰ্ধাৰণ কৰাৰ পাছত ভাৰতবৰ্ষৰ প্ৰায় 30 লাখ হেক্টৰ কৃষিভূমি ৰাহি ভূমি হিচাপে চিনাক্ত হৈছিল আৰু তাৰে 21 লাখ হেক্টৰ কৃষিভূমি ল্যান্ডলেছ এগ্ৰিকালচাৰ লেবাৰ্ছ বিলাকৰ মাজত বিতৰণ কৰা হৈছিল কিমান লেবাৰৰ মাজত বিতৰণ কৰা হৈছিল প্ৰায় 55.84 লাখ কৃষকৰ ভূমিহীন কৃষকৰ মাজত 21 লাখ হেক্টৰ ৰাহি কৃষিভূমি বিতৰণ কৰা হৈছিল ওকে আউট অফ দিস 21 out of the 30 lakh hectares of surplus land 20 lakh hectares have been allotted to 55.84 lakh hectares 84 lakhs landless agricultural laborers okay 30 লাখ হেক্টৰ যি ৰাহি কৃষিভূমি চিনাক্ত হৈছিল সেই কৃষিভূমিৰ প্ৰায় 21 লাখ হেক্টৰ কৃষিভূমি 55.84 লাখ জন ভূমিহীন কৃষকৰ মাজত বিতৰণ কৰা হৈছিল আৰু এই যিখিনি এগ্ৰিকালচাৰ লেবাৰে কি ভূমিৰ মালিকী স্বত্ব লাভ কৰিছিল ওনাৰশিপ পাইছিল তাৰে বেছিভাগে 51% এসসি আৰু এসটি ট্ৰাইবছে বিলং কৰে ওকে আউট অফ দ্য বেনিফিচিয়াৰিজ about 51% of beneficiaries belongs to the scheduled caste and scheduled tribes okay তাৰ পাছত আহিলে টেনেন্সি ৰিফৰ্মছ কৰিছিল টেনেন্সি ৰিফৰ্মৰ জৰিয়তে কাৰণে কৃষকসকলৰ সুৰক্ষাৰ কাৰণে যি আইন প্ৰণয়ন কৰিছিল সেই আইনৰ জৰিয়তে প্ৰায় আইনসমূহৰ জৰিয়তে প্ৰায় 124.2 লাখ হেক্টৰ tenants have been granted ownership rights প্ৰায় 124.2 লাখ হেক্টৰ নহয় একচুয়ালি প্ৰায় 124.2 লাখ টেনেন্সে ক্ষুদ্ৰ কৃষকে ভূমিৰ মালিকী স্বত্ব লাভ কৰিবলৈ সক্ষম হৈছিল আন্ডাৰ দা various laws of tenancy reforms ক্ষুদ্ৰ কৃষকৰ সুৰক্ষাৰ বাবে প্ৰণয়ন কৰা বিভিন্ন আইনৰ জৰিয়তে প্ৰায় 124.2 লাখ জন ক্ষুদ্ৰ কৃষকে ভূমিৰ মালিকী স্বত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে বাট যি ধৰণে ভাৰতবৰ্ষত ভূমি সংস্কাৰ নীতি প্ৰণয়ন হ'ব লাগিছিল প্ৰচলন হ'ব লাগিছিল সেই অনুপাতে কিন্তু হোৱা দেখা নগল এয়া ভাৰতবৰ্ষৰ কৃষিভূমিৰ তুলনাত মুঠ কৃষিভূমিৰ তুলনাত এই কৃষিভূমিসমূহ ইন্টাৰমিডিয়েটৰ হাতৰ পৰা অনা উচ্ছেদ কৰা এই কৃষিভূমি যথেষ্ট কম প্ৰায় 2% অফ দি অপাৰেটেড এৰিয়াহে হয় মুঠ কৃষিভূমি ভাৰতবৰ্ষৰ মুঠ কৃষিভূমিৰ প্ৰায় 2% কৃষিভূমিৰ হে ভূমি আইনৰ জৰিয়তে সংস্কাৰ সাধন কৰিব পৰা গৈছিল ঠিক আছে গতিকে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ ভূমি সংস্কাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে সফল নহল আৰু সফল নোহোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে কি কাৰণে আনসেটিসফেক্টৰী results to okay land reform measures was extremely unsatisfactory the implementation of land reform measures কি কাৰণে হ'ব পাৰে তাৰ বিভিন্ন কাৰণ থাকিব পাৰে প্ৰথম কাৰণটোৱে হৈছে কি কাৰণে আমি এখিনি failures of land reforms measures বুলি ক'ব পাৰোঁ ফাৰ্স্ট আমি defective provision of laws বুলি ক'ব পাৰোঁ faulty laws ত্ৰুটিপূৰ্ণ আইনৰ ব্যৱস্থা অৰ্থাৎ ভূমি সংস্কাৰ ব্যৱস্থাৰ বাবে যিসমূহ আইনী ব্যৱস্থাৰ প্ৰচলন আছিল যিসমূহ আইন প্ৰণয়ন কৰা হৈছিল সেইসমূহৰ মাজত বিভিন্ন ত্ৰুটি থকা দেখা গৈছিল ত্ৰুটিপূৰ্ণ আইনৰ ব্যৱস্থা ডিফেক্টিভ লজ প্ৰভিজন অফ লজ আমি এনেকৈও ক'ব পাৰোঁ ধৰি লোৱা আৰু লগতে এনেকুৱা ধৰণৰ কিছুমান আইনৰ হুৰুঙা থকা দেখা গৈছিল যে এটা মই উদাহৰণ হিচাপে দিব পাৰোঁ ধৰি লওক এজন কৃষকে সৰ্বাধিক কিমান মাটি নিজৰ হাতত ৰাখিব পাৰিব তাৰ এটা উচ্চ সীমা নিৰ্ধাৰণ কৰা হ'ল অৰ্থাৎ মোৰ হাতত সৰ্বাধিক কিমান ধৰি লওক মই 20 বিঘা মাটি অনাৰ্ছ এজনৰ হাতত কেৱল 20 বিঘা মাটিহে থাকিব পাৰিব এইটো নিৰ্ধাৰণ কৰা হ'ল আমি ধৰি লৈছোঁ হ'ল তাৰ ওপৰত যদি মাটি থাকে ধৰি লওক মোৰ ওচৰত 30 বিঘা মাটি আছিলে গভৰ্ণমেণ্টে ডিটাৰমাইন কৰি দিলে অকল 20 বিঘা মাটিহে মালিকী স্বত্ব মই লাভ কৰিম বাকি 10 বিঘা মাটি কি হ'ব মোৰ কাৰণে মোৰ মাটিখিনি সাৰপ্লাস ল্যান্ড হয় ঠিক আছে সেইখিনি হিচাপ মতে চৰকাৰৰ হাতলৈ গুচি যাব পাৰে গুচি যাব লাগে আইনৰ কিন্তু আইনৰ হুৰুঙাৰ জৰিয়তে মই কি ক'ব পাৰোঁ মোৰ পৰিয়ালৰ নামত যেহেতু এজন মানুহৰ
নামত 20 বিঘা, গতিকে মোৰ পৰিয়ালৰ বেলেগ বেলেগ ব্যক্তিৰ মাজত নামত মই ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰি দিব পাৰোঁ। তেতিয়া মাটিখিনি কি হ'ব? আমাৰ ঘৰতে থাকিব, আমাৰ পৰিয়ালৰ মাজতে থাকিব। মধ্যভোগী প্ৰথাৰ তেতিয়া কি হ'ব? উচ্ছেদ হ'ব জানো? ভূমিৰ মালিকীস্বত্ব যিটো মধ্যভোগী নহয়, ভূমিৰ যিটো উচ্চ সীমা নিৰ্ধাৰণ কৰি দিছিলে চৰকাৰে, সেই উচ্চ সীমা নিৰ্ধাৰণৰ জৰিয়তে যিখিনি ৰাহি মাটি চৰকাৰে ৰাহি মাটিসমূহ ভূমিহীন কৃষকৰ মাজত ভাগ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেয়া সম্ভৱ হৈ নুঠিব, কিয়নো আইনৰ সুৰুঙালৈ মোৰ নামত থকা ৰাহি মাটিখিনি মই পৰিয়ালৰ অন্যান্য লোকৰ হাতলৈ মই পঠাই দিব পাৰোঁ। ঠিক আছে, গতিকে এইটোক আমি কি বুলি কওঁ? ডিফেক্টিভ লজ, ফল্টি লজ। এটা হৈছে ফাৰ্ষ্ট ফেইলাৰ্ছ অফ ল এণ্ড ৰিফৰ্মছ মেজাৰ্ছ। কি কাৰণে মানে ভাৰতবৰ্ষত ভূমি সংস্কাৰসমূহ বিফল হৈছিল। ছেকেণ্ডটো হ'ব পাৰে লেক অফ পলিটিকেল উইল। ৰাজনৈতিক সদিচ্ছাৰ অভাৱ। ভূমি সংস্কাৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে ৰাজনৈতিক সদিচ্ছাটো বহুত বেছি দৰকাৰী, যিটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত থকা দেখা নাযায়। ঠিক আছে, যিহেতু ভাৰতবৰ্ষৰ অধিকাংশ মানুহে কৃষকে কি হয়? লিখা পঢ়া নাজানে, অশিক্ষিত হয়, তেওঁলোক দুখীয়া হয়, গতিকে ভূমিৰ মালিকীস্বত্ব লাভ কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহ'ল, আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবে। ভূমিৰ মালিকীস্বত্ব লাভ কৰিবৰ কাৰণে আমি এটুকুৰা মাটি কিনাৰ পাছতেই চাৰ্কুল অফিচলৈ মাটি নামজাৰি কৰিবৰ কাৰণে কিমান বেছি অহা যোৱা কৰি থাকিব লাগে, কিমান এটা পইচা খৰচ হোৱা কাম, হয়নে? সেই আৰ্থিকভাৱে দুৰ্বল আৰু অশিক্ষিত ভূমিহীন কৃষকসকলে ভূমিৰ মালিকীস্বত্ব লাভ কৰিবৰ কাৰণে যিখিনি কাগজে পত্ৰৰ কাম কৰিব লগা হয়, পেপাৰ ৱৰ্ক যিবিলাক আছে, সেই পেপাৰ ৱৰ্কবিলাক ভালদৰে নকৰাৰ বাবে বা কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰাৰ বাবেও তেওঁলোকে ভূমিৰ মালিকীস্বত্ব লাভ কৰিবলৈ সক্ষম নহ'ল। আৰু চৰকাৰে তেওঁলোকক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰিবৰ কাৰণে বিশেষভাৱে সদিচ্ছা নেদেখুৱালে। ঠিক আছে, যদিহে চৰকাৰে সেই পেপাৰ ৱৰ্কৰ কামবিলাক অকণমান ইজি, সকলোৱে বুজি পোৱা ধৰণৰ কৰিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় ভূমি সংস্কাৰ ব্যৱস্থাটো সফল হ'লহেঁতেন বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, থাৰ্ডটো হৈছে বিউৰ'ক্ৰেটিক ফেইলাৰ। আমোলাতন্ত্ৰৰ বিফলতা। আচলতে এইটো কি ক'ব পাৰি? সাধাৰণতে যিবিলাক মধ্যভোগী আছে, ভূস্বামী আছে, মহাজন, জমিদাৰ, সেইসকলৰ হাতত তেওঁলোক শক্তিশালী, আৰ্থিকভাৱেও শক্তিশালী হোৱাৰ কাৰণে তেওঁলোকে কি কৰিলে? ভূস্বামীসকলে চৰকাৰ আৰু যিবিলাক আমোলা বিষয়া আছে ভূমি সংস্কাৰ ব্যৱস্থাৰ লগত জড়িত, তেওঁলোকৰ মাজত গোপন বুজাবুজি হ'ল। গোপন বুজাবুজিৰ ফলত ভূমি সংস্কাৰ ব্যৱস্থাই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে। ঠিক আছে, ৰাজনৈতিকভাৱে দক্ষ যিবিলাক ভূমি বিষয়া আছিলে, সেইবিলাকক মানে দক্ষ বিষয়াসকলে কামত মনোযোগ প্ৰদান কৰিব নোৱাৰিলে। যি ভূস্বামীসকল আৰ্থিকভাৱে সবল হোৱাৰ কাৰণে তেওঁলোকে আমোলাতন্ত্ৰক ক্ৰয় কৰি পেলালে বুলি ক'ব পাৰোঁ। আৰু আমোলাতন্ত্ৰক ক্ৰয় কৰাৰ ফলত ভাৰতবৰ্ষৰ ভূমি সংস্কাৰ ব্যৱস্থাসমূহ, আইনী ব্যৱস্থাসমূহত ভূস্বামীসকলেই গুৰুত্বতাটো বেছিকৈ লাভ কৰিলে। ভূমিহীন কৃষকসকলে এই ক্ষেত্ৰত বিফল হ'ল বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, তাৰপিছত 4 নম্বৰটো হৈছে ডাইভাৰ্ছ লজ। যিবিলাক আইন প্ৰণয়ন কৰিছিলে, প্ৰচলিত আইনৰ মাজত বিভিন্নতা থকা দেখা যায়, অৰ্থাৎ বিভিন্ন ৰাজ্যৰ কাৰণে ভূমি সংস্কাৰ আইনবিলাক বেলেগ বেলেগ, ডিফাৰেণ্ট লজ ফৰ ডিফাৰেণ্ট ষ্টেটছ। আৰু তেওঁলোক এণ্ড দেয়াৰ ইজ লেক অফ কোঅৰ্ডিনেশ্যন এমং দি ডিফাৰেণ্ট লজ। ভূমি সংস্কাৰ আইনসমূহৰ মাজত যিটো সমন্বয়তা থাকিব লাগে, সেই সমন্বয়তাটোৰ অভাৱ থকা দেখা গ'ল। বিভিন্ন ৰাজ্যসমূহৰ মাজত ভূমি আইনসমূহ বেলেগ বেলেগ হোৱা দেখা গ'ল। যিটো ধৰি লওঁ আমি উদাহৰণ হিচাপে যদি ক'ব পাৰোঁ, ফিক্সেশ্যন অফ ৰেণ্ট, খাজনাৰ হাৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে প্ৰত্যেকখন ৰাজ্যৰ কাৰণে খাজনাৰ পৰিমাণ, প্ৰত্যেকখন ৰাজ্যতে ভূমিৰ খাজনা বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, কাৰণ প্ৰত্যেক ৰাজ্যৰ কাৰণে বেলেগ বেলেগ আইন প্ৰচলন হৈ আছে। তেনেকুৱা ধৰণৰ যিটো কোঅৰ্ডিনেশ্যন থাকিব লাগে লসমূহৰ মাজত, সেই কোঅৰ্ডিনেশ্যনটো অভাৱ হোৱা দেখা গ'ল। আৰু সেই মানে সমন্বয়হীনতাই ভূমি সংস্কাৰ ব্যৱস্থাটো বৈষম্যমূলক কৰি পেলালে। ঠিক আছে, 5 নম্বৰটো হৈছে লেক অফ ৰেকৰ্ডছ, তথ্যৰ অভাৱ। ভাৰতবৰ্ষৰ ৰাজ্যসমূহত ভূমিৰ তথ্য আৰু সংগ্ৰহৰ
যি তথ্য থাকিব লাগে, ভূমিৰ তথ্য থাকিব লাগে, সেই তথ্যসমূহ শুদ্ধ আৰু সুচাৰুৰূপে তথ্যসমূহ সংগ্ৰহ কৰিব পৰা নগ'ল। কাৰণ স্বাধীনতাৰ আগত যিহেতু প্ৰযুক্তিগতভাৱেও ইমান উন্নয়ন নাছিল, প্ৰযুক্তিৰ দিশটো উন্নয়ন নাছিল, গতিকে ভূমিৰ তথ্যসমূহ সংৰক্ষণৰ কোনো ব্যৱস্থা নাছিল। আৰু ভূমিৰ তথ্যসমূহ অসম্পূৰ্ণ আৰু আঁসোৱাহপূৰ্ণ হোৱাৰ কাৰণে ভূমিৰ প্ৰকৃত মালিকজনক চিনাক্ত কৰাত অসুবিধা হৈ পৰিল, আৰু তাৰ ফলত অতিৰিক্ত কৃষিভূমি ভূমিহীন কৃষকসকলে হস্তান্তৰিত কৰাত অসুবিধা হোৱা দেখা গ'ল। ঠিক আছে, এইটো 5 নম্বৰ। 6 নম্বৰটো হৈছে আনএৱাৰনেছ এমং কমন পিপল, বা এইটো ফাৰ্মাৰ্ছ বুলিও আমি ক'ব পাৰোঁ। জনসাধাৰণৰ বা কৃষকসকলৰ অমনোযোগিতা। ভূমি সংস্কাৰ আঁচনিসমূহৰ প্ৰতি ভূমিহীন কৃষকসকলে বিশেষ বেছি মনোযোগ প্ৰদান নকৰিলে, যিহেতু তেওঁলোক অশিক্ষিত হয়, আৰ্থিকভাৱে দুৰ্বল হয়, আৰু ভূমি আইনৰ জটিলতাসমূহ তেওঁলোকে বুজি নোপোৱাৰ ফলত ভূমিহীন কৃষকসকলৰ অজ্ঞতা আৰু আৰ্থিক দুৰৱস্থাই ভূমি সংস্কাৰ ব্যৱস্থাটোক সফল হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে। ঠিক আছে, ভাৰতবৰ্ষৰ যিবিলাক প্ৰান্তিক বা ভূমিহীন কৃষক আছে, ভূমিহীন কৃষকসকল অশিক্ষিত হোৱাৰ বাবে তেওঁলোক ভূমি সংস্কাৰ আইনসমূহৰ প্ৰতি অজ্ঞ, ভূমি সংস্কাৰ আইনসমূহৰ ভালদৰে বুজি নোপোৱাৰ ফলতে তেওঁলোকে ভূমিৰ মালিকীস্বত্ব লাভ কৰাটো অসমৰ্থ হ'ল, আৰু ভূমি সংস্কাৰৰ প্ৰতি তেওঁলোক বিশেষভাৱে আগ্ৰহী নহয়। অৰ্থাৎ তেওঁলোক ভূমি সংস্কাৰৰ বিষয়ে বিশেষভাৱে কোনো তেওঁলোকৰ জ্ঞান নথকাৰ বাবেও এই ব্যৱস্থাটোক সফল ৰূপায়ণত প্ৰতিবন্ধকতাৰ সৃষ্টি হ'ল বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, এয়াই হৈছে ভাৰতবৰ্ষৰ ভূমি সংস্কাৰ ব্যৱস্থাৰ ইভালুৱেশ্যন, মূল্যায়ন। তোমালোকে ভালদৰে লিখিবা, কিবা বুজি নাপালে সুধিবা। আজিলৈ ইমানেই, থেংক ইউ।